তিনিচুকীয়াৰ পাৰ্বতীয়া নিবাসী প্ৰদীপ ফুকনক তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনস্বাস্থ্য কল্যাণ আৰু স্বাস্থ্যসেৱা সাহায্যৰ বিষয়ত প্ৰতিনিধিত্ব কৰিবলৈ তিনিচুকীয়া সমষ্টিৰ বিধায়ক পুলক গোহাঁয়ে কৰ্তৃত্ব প্ৰদান কৰিছে। এই দায়িত্ব অনুসৰি ফুকনে চিকিৎসা সাহায্যৰ প্ৰয়োজন হোৱা অসুবিধাগ্ৰস্ত ৰোগীক চিনাক্ত কৰা আৰু চৰকাৰী স্বাস্থ্য আঁচনি আৰু সুবিধাসমূহৰ বিষয়ে পৰিয়ালসমূহক সহায় কৰা, অভিযোগ নিৰাময়, জনস্বাস্থ্যৰ অভিযোগসমূহৰ সমাধান আৰু চিকিৎসা সমন্বয়ত সহায় কৰিবলৈ চিকিৎসালয়, CHC আৰু PHCৰ সৈতে যোগাযোগ কৰা, কৰ্তব্য পালন কৰা, সমষ্টিৰ স্বাস্থ্যসেৱাৰ তদাৰক কৰা আৰু প্ৰয়োজনীয় হস্তক্ষেপৰ বাবে বিধায়কক প্ৰতিবেদন দাখিল কৰা, স্বাস্থ্য শিবিৰ, সজাগতা অভিযান, ৰক্তদান অনুষ্ঠান আৰু জনস্বাস্থ্য কাৰ্যসূচী আয়োজন কৰাত সহায় কৰা, আন্তঃগাঁথনিৰ যোগাযোগ, জনস্বাস্থ্য আন্তঃগাঁথনি আৰু সেৱা প্ৰদানৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। কামসমূহ নিয়াৰিকৈ আগবঢ়াই নিবলৈ প্ৰদীপ ফুকনে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক মুকুল শৰ্মাক সাক্ষাৎ কৰে আৰু কেইবাজনো ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰে। আজিৰ সাক্ষাতৰ সময়ত অসমৰ অগ্ৰণী প্ৰকৃতি সংগঠন পৰিৱেশ ৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা উপস্থিত থাকে।